বিশিষ্ট শিক্ষাবিদ সাহিত্যিক অনিল বৰাৰ বিয়োগত ভিন ভিন দল সংগঠনৰ শোক প্ৰকাশ ৰাজ্যখনৰ এজন অগ্ৰণী শিক্ষাবিদ সাহিত্যিক সমালোচক গুৱাহাটীৰ কামাখ্যা ৰাম বৰুৱাৰ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ অনিল বৰাৰ বিয়োগত ভিন ভিন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে অসমৰ সমাজ জীৱনলৈ মাৰোৱাৰী অসমীয়াসকলৰ অৱদান শীৰ্ষক গ্ৰন্থৰ বাবে শিৱসহায় হাৱৰমল সাংগেনেৰিয়া সাহিত্য বঁটাৰে সন্মানিত হোৱা অনিল বৰাৰ বিয়োগত বহুভাষিক সাহিত্য মঞ্চ অসম চমুকৈ বহু বাকৰ প্ৰধান সম্পাদক দীপক শৰ্মাই গভীৰ শোক প্ৰকাশ কৰি কয় ৰামধেনুৰ পাতত সাহিত্য সাধনাৰে আজি প্ৰেক্ষাপটত জিলিকি থকা উজ্জ্বল নক্ষত্ৰ তেওঁৰ মৃত্যু অসমীয়া সাহিত্যৰ বাবে বৃহৎ ক্ষতি অসম সাহিত্য সভাৰ প্ৰাক্তন ধন ভৰালী কিশোৰ কুমাৰ জৈনে এক শোকবাৰ্তাত কয় বৰাদেৱৰ আকস্মিক বিয়োগত অতি দুখ লাগিছে তেওঁ আমাৰ বাবে মাৰ্গদৰ্শক নিবন্ধকাৰ অনিল বৰাৰ বিয়োগত বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলক লক্ষ্মীন্দ্ৰ সিংহ অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ জীৱন দৰ্শন অধ্যয়নৰ সমিতি অসমৰ সভাপতি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য পৰাগজ্যোতি প্ৰকাশন অসম শিশু সাহিত্যৰ সমাজ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি মদন দাস সম্পাদক বিনোদ কলিতা ব্ৰহ্মপুত্ৰ সাহিত্য সভাৰ সভাপতি কাঞ্চন কেজৰিৱাল সম্পাদক জিয়ৰাজ জৈন প্ৰমুখ্যে ভালে সংখ্যক দল সংগঠনৰ পৰা গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে গুৱাহাটীৰ পৰা দীপক শৰ্মাৰ ৰিপৰ্ট নিভাজ অসম লাইভ।